আমাৰ সমাজ জীৱনত বিশেষকৈ ধিঙত যি ঘটনা হৈ গ'ল আজি কেইদিনমানৰ আগতে মই ইয়াৰ এজন জনপ্ৰতিনিধি হিচাপে ভীষণ লজ্জিত বোধ কৰিছো। সঁচা কথা ক'বলৈ গ'লে ধিঙৰ ঘটনাটো গোটেই ভাৰতবৰ্ষতে এতিয়া মানুহে গম পাইছে আৰু ভাৰতবৰ্ষতে কিয় নাজানো হঠাতে যেন এনেকুৱা ধৰণৰ পাশবিক এনেকুৱা ধৰণৰ যিবিলাক ধৰ্ষণ জাতীয় ঘটনা হঠাতে চাৰিওফালে বাঢ়িবলৈ আৰম্ভ কৰিছে। কিন্তু ধিঙত অইন ঘটনাৰ লগত তুলনা কৰিব নোৱাৰি, কাৰণ ধিঙত এগৰাকী নাবালিকা এগৰাকী স্কুলত যোৱা ছাত্ৰীক যি ঘটনা হ'ল বা অইনৰ ঘটনাবিলাকো বৰ দুৰ্ভাগ্যজনিত বা সেইবিলাক গৰিহণাযোগ্য, কিন্তু মই জনপ্ৰতিনিধি হিচাপে ধিঙৰ ঘটনাটোত মই অতি দুখ পোৱাই নহয়, মই লজ্জিত। আৰু এই ঘটনাৰ পিছত কিছুমান নতুন নতুন বস্তু মোৰ নিজৰো আগতে মই অৱগত নাছিলো যে ধিং অঞ্চলত এনেকুৱা ধৰণে এতিয়া এখেতসকলৰ লগত আপোনালোকৰ লগত আহি যেতিয়া কথা পাতিছো মই এইটো অনুভৱ কৰা নাছিলো যে ধিঙৰ সাধাৰণ এগৰাকী উঠি অহা যুৱতী বা এগৰাকী মহিলাই এনেধৰণে অসুৰক্ষিত অনুভৱ কৰিছে বুলি মই সঁচাকে কথা কৈছো, মই জনা নাছিলো আৰু জানিবলৈ পাই মই অতি আচৰিত হৈছো। আৰু এনে অসুৰক্ষিত অনুভৱ কৰাটো আমাৰ সমাজৰ কাৰণে কলংক, আমাৰ অসমৰ কাৰণে কলংক আৰু অতি দুখৰ বিষয় যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত গড় হিচাপে এইটো হিচাপে মই এজন অসমীয়া হিচাপে মই কেতিয়াও গৰ্ববোধ কৰিব নোৱাৰো যে অসমতে আটাইতকৈ নাৰীজনিত এনেকুৱা ধৰণৰ ঘটনা অসম এতিয়া শীৰ্ষত অৱস্থিত হৈছে, যিটো কথা আমি কেতিয়াও গ্ৰহণ কৰাই নহয়, গ্ৰহণ কৰিব নোৱাৰাই নহয়। এই যিটো এটা ইংৰাজী যিটো কয় ডুবিয়াছ ডিষ্টিংশ্যন, এইটো যিটো হৈছে সেইটো লৈ আমি কেতিয়াও গৰ্ব কৰিব পৰা বস্তু নহয়। আমি সকলোৱে মিলি পেলাই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে এইটো আমাৰ দায়িত্ব যে আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব দিব লাগিব